ইমানে হৰিয়েই কেৱল সঁচা, তাৰ বাহিৰে আমি যিমানবিলাক দেখি আছো শুনি আছো এই সকলোবিলাক হ'ল মিছা। একমাত্ৰ হ'ল কেৱল সঁচা হৰি। গতিকে সেইকাৰণে হৰিৰ ওচৰত মন প্ৰাণ অৰ্পণ কৰি ৰাম নাম লৈ চলিলেহে আমাৰ কি জীৱনটো সাৰ্থকতা। লিংগ দেহা জীৰ্ণ ইটো অল্পতে পৌৰয়, অন্নপান গৰ্ভাগ্নিয়ে যেমন দহয়, ভক্তি যেন মতে শ্ৰেষ্ঠ কহিল নিৰ্ণয়, মূলপদ সেৱাপ্ত ৰসিক যিটো হয়। লিংগ দেহা জীৰ্ণ এইটো অল্পতে পৰয়। এই যিটো নেকি আমি লিংগ দেহ পাই আছো, এই দেহাটো কি হৈ যাব? এই দেহাটো মাটিৰ লগত মিলি হৈ যাব। জীৱন সন্ধিয়া বেলা নাম লবা ৰৈ ৰৈ ৰৈ, প্ৰাণ বায়ুৰি যাব দূৰ দেশলৈ। এই লিংগ দেহাটো কি হৈ যাব? মাটিৰ লগত মিলি যাব। আৰু তাকেই কৈছে অন্নপান গৰ্ভাগ্নিয়ে যেমন দহয়। একদম কি হৈ যাব? আমাক গোটেইবিলাক অন্ন পান গৰ্ভাগ্নিয়ে যেনেকুৱাকে আমাক প্ৰতিটো সময়ত দহি থাকে, ঠিক তেনেকুৱাকে আমাৰ এই লিংগ দেহাটো কি হৈ যাব? ক্ৰমে ক্ৰমে এইটো জীৰ্ণ হৈ গৈ থাকিব। কেনেকে? চাই থাকোতেই কিচকিচিয়া চুলি কেইডাল এডাল এডাল কৰি পকি যাব। চাই থাকোতেই একদম যি দাঁত কেইটাৰে হাড়দি চুবাই দিছিলে, সেই দাঁত কেইটাৰে চয়াবিনো চুবাব নোৱাৰা এটা অৱস্থাত পৰিণত হ'বগৈ, হয়নে? যি চকু কেইটাৰে তুমি 2 মাইল মান আঁতৰলৈ দেখা পাই আছিলা, ওচৰতনো কোননো আছে নে কোন হয় এই বুলি সুধিব লগাত পৰিব। যি দেহাটোৰে তুমি তেজৰ গৰমত পাহাৰ বগাব পাৰিছিলা, সেই দেহটোৰে তুমি নিজৰ কাঠিটোত বাৰণ্ডাৰ কাঠিটোত উঠিবৰ কাৰণে তোমাৰ 2-3 জন মানুহৰ ওপৰত ভৰসা কৰিব লগা হ'ব। পুৰঞ্জন আখ্যানত কৈছে তাকো ভয় লাগিব, পৰিয়েই যাওঁ নেকি বুলি। পৰিয়েই যাওঁ নেকি, পৰিলে জানো হাড়দিডাল ভাগি থাকে, এই বুলি ভয় লাগিব। জৰা নামৰ ৰাক্ষসীয়ে তোমাক ধৰিব। 60 বছৰ পাৰ হোৱাৰ পৰা জৰা নামৰ ৰাক্ষসীয়ে ধৰিব আৰম্ভ কৰিবই আৰু তেতিয়াৰ পৰা 80 বছৰটো একদম সাংঘাতিক ধৰিব। গতিকে সেইকাৰণে সেই জৰা নামৰ ৰাক্ষসীৰ পৰা বাচিবৰ কাৰণে সময় থাকোতে কি কৰা? ৰাম নাম লোৱা, কৃষ্ণ নাম লোৱা। ৰাম নামেহে কি কৰিব? এইবিলাকৰ পৰা দৌৰাব। চাই থাকোতেই তোমাৰ গোটেইবিলাক দেহাটোৱে কাম নকৰা হ'ব। সেইকাৰণে কৈছে লিংগ দেহা জীৰ্ণ এইটো অল্পতে কৰয়। অকণমান চাই থাকোতেই হৈ আছে এইবিলাক। তথাপি যেন আমাৰ বিশ্বাস নাই, যেন মই নমৰাপুৰীৰ পৰা আহিছো, যেন আমি প্ৰত্যেকে এইটোকেই ভাবো, সেইকাৰণে আমি ভক্তি নকৰো। বুজি পালে নহয় কথাটো? যেনেদৰে মাৰিবলৈ অনা ছাগলী, কাটিবলৈ অনা ছাগলী কেইটামানক একদম পাত দি থৈছে, গছৰ পাত এটা কেনেকুৱাকে কাটি দগা পাল্লাত জুখি দি আছে, কাক কিমান লাগে, সিহঁতৰ বংশৰ কুটুম্বক বেছি আছে, কাটি কাটি কাক কিমান লাগে কেজিৰ ওজনত, আৰু সিহঁতে বিন্দাস খাই আছে গছৰ পাত। সিহঁতে যে তাৰ পৰা পলাই যাব লাগে, কিবাকে যে পলাই যোৱাৰ যে অকণমান চেষ্টাও কৰিব লাগে, এই চেষ্টাটো কিন্তু সিহঁতৰ নাই। একদম বিন্দাস খাই আছে। আমিও ঠিক তেনেকুৱা। আমাৰ মাজৰ পৰাই কিমান যে লোক নোহোৱা হৈ গ'ল, তাৰ কোনো চিন্তাই নাই। মৰিল মৰিল, তেওঁহে মৰিলে, মইতো নমৰো। আমাৰ অমুকীহে মৰিলে, মইতো নমৰো। আমাৰ অমুকেহে মৰিলে, মইতো নমৰো। চিন্তাটো দস্তুমান এইটো হৈ আছে, সেইকাৰণে ভক্তি কৰা নাই। আৰু যদি এই চিন্তাটো যদি নহ'লহেঁতেন, তেতিয়াহ'লে লগে লগে কি হৈ গ'ল হয়? ভক্তিটো একদম দৃঢ় হৈ গ'লহেঁতেন। ভক্তি কৰিলেহেঁতেন এইটো চিন্তা কৰি। কিছুমান মই দোকানত গ'লে চাওঁ, দোকানৰ কাষেৰে পাৰ হৈ গ'লে ব্ৰইলাৰ কাটি থাকে। ওচৰতে ব্ৰইলাৰবিলাক এৰি দি থৈ দিয়ে, মানে ফুটকৰ্ণ কেইটামান দি এৰি দি থৈ দিয়ে, দানা কেইটামান দি নাবান্ধে, যিহেতু সিহঁতে বেছি দৌৰিবও নোৱাৰে। সিহঁতৰে কুটুম্বক কেনেকুৱাকে কাটি মাৰি বিক্ৰী কৰি আছে দগা পাল্লাত, কিন্তু সিহঁতে লাহেকে যে তাৰ পৰা পলাই গৈ অন্ততঃ কেইখোজমান গৈ হ'লেও অন্ততঃ অকণমান পলাব চেষ্টা কৰক। নাই, পলাবৰ চেষ্টা নাই।
কিন্তু আমি মনুষ্য হৈ যদি আমি এই যদি কুকুৰ শিয়ালৰ নিচিনাকে হাঁহ পাৰৰ নিচিনাকে যদি ব্ৰইলাৰৰ নিচিনাকে যদি আমি পলাব চেষ্টা নকৰো, পলাব মানে ক'ত পলাব? এই অহা যোৱা পথটোৰ পৰা পলাবৰ কাৰণে পুনৰূপী জনমম পুনৰূপী মৰণম পুনৰূপী জননী যথৰে শয়নম, পুনৰবাৰ জনম মৰণৰ পাক চক্ৰৰ পৰা যদি পলাবৰ কাৰণে আমি যদি চেষ্টা নকৰো, তেতিয়াহ'লে ইয়াতকৈ মূৰ্খামি, ইয়াতকৈ দুৰ্ভগীয়া আৰু এইটো কোনো নহ'ব। নাই আৰু এইটো কোনো নাই। এইটো মৰি আছে, সিটো মৰি আছে, অত মৰি আছে, আমাৰ লগে কিমান মৰি গ'ল, মই তাৰমানে নমৰিম, আমাৰ লগকেইটাহে মৰি গ'ল। আমাৰ চিন্তা হ'ল এইটো, আৰু সেইকাৰণেই ভক্তি কৰা নাই। দোষটো মত সেইকাৰণে ভক্তি কৰা নাই, নহ'লে কিয় ভক্তি নকৰিব? ভক্তিটো কৰিব লাগিব। যদি ভক্তি নকৰোঁ, এই মনুষ্য দেহা পোৱাৰ পিছত যদি ভক্তি নকৰোঁ, ইয়াতকৈ কিবা আৰু আছে? ইয়াতকৈ কিবা আৰু দুৰ্ভগীয়া আছে? যিসকলে নেকি কেৱল ধন ধন কৰি থাকিলে, বেচেৰা বুলি কৈছো, সিহঁতে কি লৈ যাব? সিহঁতে কি লৈ যাব? একো লৈ যাব নোৱাৰে। ও যাবৰে পৰতে টানি বাহিৰ কৰে, ঘৰ চোৱা যাব বুলি, ও বাছা মোৰ ঘৰ চোৱা যাব বুলি। ৰাতিলে নাগাৰা নাম হ'ব নহয়, তেতিয়া গাব এইবিলাক, হয়নে নহয়? অৰ্থটো কি? যে আমি ইমান দিনৰ পৰা নাখায়ো আছিলো, যাবৰ সময়ত কি কৰিব? টানি টানি লৈ যাব। কি কৰিব? টানি টানি লৈ যাব শহুৰৰ ভাই জাতি বা জুতিক লৈ। হে আৰু না কান্দিবি তই বাছা মোৰ, আৰু না কান্দিবি তই, যাবৰে পৰতে টানি বাহিৰ কৰে, ঘৰ চোৱা যাব বুলি। কেৱল আৰু কান্দি আছে কিন্তু যাবৰ সময়ত কি কৰিব? ঘৰত চোৱা লাগিব বুলি সেইটোৱে টানি টানি লৈ যাব। যিটো নেকি হাঁহ এটা মৰিলে কিন্তু মানুহে কি কৰিব নালাগে? মানুহে গাত পানী ছটিয়াব নালাগে। কিন্তু মানুহৰ দেহাটো ইমানেই মানে লেতেৰা হৈ যায় যে মৰাৰ লগে লগে একদম হবিজ পালি, কিবা পালি, একদম নামঘৰতো সোমাব নোৱাৰে, চাকি বন্তিও জ্বলাব নোৱাৰে। ইমানেই অপবিত্ৰ এই দেহাটো, ইমান অপবিত্ৰ এই দেহাটো। হাঁহ কুকুৰাৰ দেহাটো পবিত্ৰ। সিহঁতৰ যদি কিবা কাৰণত ৰাস্তাত যদি চেপি থৈ যায়, কি কৰিব? সিহঁতৰ দেহাটো আনি আকৌ কি কৰিব? পাকঘৰত সংস্কাৰ কৰি সিহঁতে আকৌ ইয়াতে সংস্কাৰ কৰিব। এইটো পেলাই নিদিয়ে। কিন্তু মানুহৰ দেহা যদি আজি যদি কৰবাত যদি এনেকুৱাকে পৰি থাকে, দৰকাৰ হ'লে ভিডিঅ' কৰি থাকিব, তথাপিও হস্পিটেলত লৈ নাযায়, লাৰিব, দৰকাৰ হ'লে আলা কৰিব। গতিকে এই এখন দুৰ্ভাগ্য মানুহৰ দেহাটো। সেইকাৰণে কি আছে এই দেহাত? ঘৰৰ পাছৰ জাতি বায়ে জুপি, সিও মোৰ সহোদৰ ভাই, জীয়াই থাকো মানে কৰো কাঠি কামি, মৰিলে লগতে যায়, ও বাছা মোৰ মৰিলে লগতে যায়। ঘৰৰ পিছৰ জাতি বা জুপিহে মোৰ সহোদৰ ভাই বুলি কৈছে। মানে বাকী কোনো লগত নাযায়, কিন্তু ঘৰৰ পাছৰ জাতি বা জুপিহে কি কৰিব? মোৰ লগত গুচি যাব। এইটো ভাই বুলি কৈছে। ধন ধন বুলি সদায় মই ধন চিন্তা কৰি আছো, নাখাই মই সাঁচি থৈ আছো। সাঁচোতে 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 কি হৈ গৈছে? ধন ধন বুলি মধ্যাহ্ন সাঁচিলো, মধ্যাহ্ন নাখাই পেলাই সাঁচি আছো। কিন্তু যাবৰ পৰত টানি টানি বাহিৰ কৰিব কি? ঘৰ চোৱা লাগিব, গতিকে সোনকালে উলিয়াই দিয়ক এই বুলি ক'ব। যদি গৃহস্থ যেনিবা কান্দি আছে, নিব নালাগে আৰু কান্দি আছে। যদি গৃহস্থে বৰ জোৰ কৰে বোলে ৰাইজক বোলে প্ৰভুসকল এওক আমি আৰু কেতিয়া পাম, এওক আৰু নিব নালাগে বুলি কান্দি থাকে, যদি ৰাইজে কিবা কাৰণত কৈ যায়, তেতিয়াহ'লে ঠিকে আছে, আমি এতিয়া ঘৰা ঘূৰি যাওঁ, আপুনি তাতেই থাকক কান্দি বোলে, এনেকে ক'লে কি বুলি ক'ব? আকৌ ওলোটাকে কামত বান্ধিব, প্ৰভুসকল আমি কৈ পালো কিবাকে ভুলেই হৈ গ'ল, গতিকে আপোনালোকে লৈ যাওক আৰু সোনকালে। কিয় ক'ব? গোন্ধাব, বেছি সময় নাথাকে, গোন্ধাব। গতিকে সেই দেহাৰ কোনো মূল্য নাই। এইটো কি? এইটো কেৱল কি? মলৰ দেহা। এই নাম লোৱা ও মলৰ দেহা নহয় যুগমীয়াম, ও নাম লোৱা নহয় দেহা, কোনে ৰূপে গঢ়া।
এইটো মলৰ দেহা গাটো পিহিলে কাৰোবাৰ কিবা ভাল বস্তু ওলাই নেকি ইয়াতে ওলাবও পাৰে কাৰোবাৰ ওলাই নে কাৰোবাৰ ভাল বস্তু পিহি দিলে ওলাই নেকি কাৰোবাৰ নোলায় কি ওলাই মলেই ওলাই ভাত খাই দিলে কি ওলাই ভাল বস্তু যিমানেই দামী বস্তু নোখোৱা কিয় কি ওলাব মলেই ওলাব যিমান আপুনি ভাল ফিল্টাৰৰ পানী নাখাওক কিয় কি ওলাব মল হৈ ওলাব সেইকাৰণে কি কৈছে নাম লোৱা মলৰ দেহা নহয় যুগমীয়া এই সোণৰ নহয় ৰূপৰ নহয় নহয় যুগমীয়া এই মানৱ দেহা নহয় যুগমীয়া ঐ মানৱী দেহা কোনে জানো গঢ়া এই মানৱী দেহা ৰূপে জানো গঢ়া সোণৰ নহয় ৰূপৰ নহয় নহয় বিনা কৰা মানৱী দেহা নহয় যুগমীয়া এই দেহাটো কিবা সোণৰো নহয় ৰূপৰো নহয় এইটো যুগমীয়া নহয় হয় না গতিকে সেইকাৰণে নাম লোৱা নাম ললেহে এই দেহাটোৰ কি হ'ব অস্তিত্বটো ৰক্ষা কৰিব নহলে কিন্তু এইবিলাক একো নাথাকে আৰু অকণমান আছে প্ৰভুসকল আমি এৰিমে আৰু বেছি সময় নকৰোঁ আৰু অকণমান সময় অকুয়া এৰিয়া অন্য অন্য প্ৰীতি ভাবে ও মূল নাম গুণক সদায় মাত্ৰ গাৱে সাজুই জমুই খক মূৰম ইচ্ছা নৰয় বিৰল ভকতি মাতৃ আৰাক হয় ডাঙৰ কথা ক'লে অসুয়া এৰিয়া অন্য অন্য প্ৰীতি ভাবে যে নেকি অসুয়া হিংসাবিলাক যে নেকি এৰিব পাৰে আখৰিক স্বভাৱবিলাক যে নেকি এৰিব পাৰে অন্য অন্য প্ৰীতি ভাবে ইটোৱে সিটোক ভাল পাব লাগিব ইটোৱে সিটোক মৰম কৰিব লাগিব প্ৰেম কৰিব লাগিব আমি যদি ঈশ্বৰৰ সৃষ্টিকে যদি ভাল পাব নোৱাৰো ঈশ্বৰৰ সৃষ্টিৰ বস্তুৰ প্ৰতি যদি প্ৰেম নাই তেনেহ'লে যিখন হৃদয়ত প্ৰেম নাই সেইখন হৃদয়ত ঈশ্বৰ কেনেকৈ থাকিব আমি প্ৰত্যেকে প্ৰত্যেকক ভাল পাব লাগিব তেওঁৰ সৃষ্টি এই পাহাৰ ভৈয়াম গছ লতিকা চৰাই চিৰিকটিক ভাল পাব লাগিব ভাল পোৱা মানে এইটো নহয় যে আমি একদম আনি পেলাই মাৰি কাটি খালো এনেকুৱা নহয় আমি সেই বস্তুটোৰ প্ৰতি মূল্য বুজিব লাগিব এই যে ফুল কেইটা আছে এইকেইটা ভাল পাব লাগিব সৎ ব্যৱহাৰ গছ পুলিটো আছে এইটো সৎ ব্যৱহাৰ গছে যে আমাক কিমান পুণ্য কৰি আছে কিমান যে দি আছে এইবিলাক আমি কি কৰিব লাগিব চিন্তা কৰিব লাগিব পৰোপকাৰে পুণ্যম পৰৰ উপকাৰতে সিহঁতে পুণ্য কৰি আছে পুণ্য লাভ কৰি আছে আৰু আমি যদি পৰোপকাৰ কৰিব নোৱাৰো আমি পুণ্য কি কৰিব নোৱাৰিম লাভ কৰিব নোৱাৰিম এটা গছে ফল দিছে এটাও ফল নাখায় গছে আপেল দিছে আঙুৰ দিছে কল কুঁহিয়াৰ দিছে গছে কিন্তু এটাও আপেল খোৱা নাই কাক খুৱাইছে মানুহক খুৱাইছে গৰুৱে গাখীৰ দিছে নিজে এটুপিও খোৱা নাই মানুহক খুৱাইছে কিয় পৰোপকাৰে পুণ্যম পৰৰ উপকাৰ কৰিলে পুণ্য কিছুমান এনেকুৱা গছ আছে প্ৰচুৰ সুগন্ধি দিছে সিহঁতে ফল দিয়া নাই সুগন্ধি দিছে যেনে ফুলবিলাকে সুগন্ধি দি আছে কিছুমান এনেকুৱা গছ আছে বোলে ফুলো নালাগে ফলো নালাগে কিন্তু প্ৰচুৰ অক্সিজেন দি আছে যাৰ কাৰণে আমি জীয়াই থাকিব পাৰিছো উশাহ ল'ব পাৰিছো ক্ৰিটিকেল এটা হস্পিটেলত সেই উশাহ কিনিব লাগিলে কিমান লাগে মাটি বেছি তত নাপায় হস্পিটেলত উশাহ ল'ব লগাবিলাকে গতিকে সেইকাৰণে আমি উশাহটো অন্তত নিকিনাকে আমি লৈ আছো এইটো আমাৰ কিমান ভাগ্য গতিকে সেইকাৰণে প্ৰভুসকল এই যিমানবিলাক আছে এইবিলাকৰ প্ৰতি আমি প্ৰেম ৰাখিব লাগে আৰু সেইকাৰণে আমিও যিমান পাৰো অন্যক প্ৰেম কৰিব লাগে পৰক উপকাৰ কৰিব লাগে যি সামৰ্থ্য আছে যদি কোনোবা এজন অসহায় আছে আমি দুৰ্বল যদি কোনোবা এজন মানুহ আছে দুৰ্বলজনক যদি অকণমান সবলজনে যদি সহায় কৰিব পাৰে তেওঁৰ সহায়ৰ দ্বাৰা এইটো তেওঁৰ জীৱনত ভগৱত প্ৰাপ্তি হ'ব এইটো লাভ হ'ব দুৰ্বল মানুহে যদি জীৱনৰ কোবাল বাটত পাৰ হৈ তোমাৰ সাহত তুমি হেৰুৱাবা নকি দুৰ্বল মানুহ এজন যদি তোমাৰ সাহত জীৱনৰ কোবাল বাটত যদি কিবাকে যদি তেওঁ যদি আগুৱাই যাব পাৰে তুমিনো কি হেৰুৱাবা তুমি কি হেৰুৱাবা ভূপেন হাজৰিকাই গাই গৈছে নহয় এইবিলাক
তাৰমানে অৰ্থটো এইটোৱে প্ৰভুসকল, আমি কি কৰিব লাগে? পৰৰ উপকাৰ কৰিব লাগে। পৰৰ উপকাৰ কৰিব নোৱাৰিলে সেইটো পুণ্য অৰ্জন কৰা নাযায়। হে ৰাম হাজুৰ্য মুখ মোৰ ইচ্ছা নকৰয়, বিৰল ভকতি মাতি আৰাকে কয়। সাজুৰ্য মুখ্যও বাঞ্ছা নকৰে। মুক্তি 5 প্ৰকাৰৰ: সাৰূপ্য, সাজুৰ্য, নিৰ্বাণ আৰু লীন। সাৰূপ্য, সাজুৰ্য, নিৰ্বাণ, এনেকুৱাকে কি আছে? 5 প্ৰকাৰৰ মুক্তি আছে। সাৰূপ্য, সাজুৰ্য, নিৰ্বাণ বা লীন মুক্তি, এই 5 প্ৰকাৰৰ মুক্তি আছে। কিন্তু এতিয়া ইয়াতে কৈছে যে সাজুৰ্য মুখ্যক মোৰ ইচ্ছা নকৰে। মোৰ ভকতে সাজুৰ্য, একেলগে থকা যিটো মুক্তি, ভগৱানৰ লগত যিটো একেলগে থকাৰ যি মুক্তি, এই মুক্তিও কি নকৰে? মোৰ ভকতে বাঞ্ছা নকৰে। কি বাঞ্ছা কৰে? ভকতৰ সংগহে কেৱল বাঞ্ছা কৰে। বিৰল ভকতি মাতৃ আৰাকে কয়, আৰু এইটোকে সেই মাতৃ বিৰল ভক্তি বুলি কয়। এইটোৱে কি? বিৰল ভক্তি। ভক্তিৰ বস্তুটোৱে হ'ল এইটো। হে ৰাম দেখি মোৰ দিব্য ৰূপ বিতুপন, মুখ্য আদি কৰি তিন্ন সমগ্ন গণয়, মোৰ মনোহৰ হাস্য সুন্দৰয়ালয়, তা সম্বাৰ মন প্ৰাণ টানিয়া নয়, এতেকে মুখ্যক যদি ইচ্ছা নকৰয়, প্ৰভু পুনু ভকতিয়ে তাক মিলাবয়। দেখি থাকে মোৰ দিব্য ৰূপ বিতুপন, আৰু সেইজন ভকতে কি চাই থাকে? কেৱল মুক্তিও বাঞ্ছা নকৰে। কি বাঞ্ছা কৰে? কেৱল ভগৱন্তৰ দিব্য বিতুপন ৰূপটো কি কৰি থাকে? চাই থাকে। ভগৱানৰ ৰূপটোহে চাই থাকে। আৰে ভগৱানৰ ৰূপটো যদি এবাৰ প্ৰাপ্ত হয় জীৱনত, ক'তো ভয় কৰিব লগা নাই। ভগৱানৰ ৰূপটো প্ৰতিটো জীৱৰ ভিতৰত কি দেখা? ঈশ্বৰৰ ৰূপটো দেখা। প্ৰতিটো জীৱৰ ভিতৰত ঈশ্বৰৰ উপস্থিতি দেখা, অনুভৱ কৰা। তুমি আকাশৰ পিনে চাওঁতেও ঈশ্বৰ আছে, তুমি সমস্ত জীৱৰ ভিতৰত চাওঁতেও ঈশ্বৰ আছে। তেতিয়া তুমি নিজে নিজে কি কৰিব পাৰিবা? সমস্তবিলাক জীৱৰ প্ৰতি প্ৰেম ৰাখিব পাৰিবা। জীৱৰ প্ৰেম যেতিয়ালৈকে অহা নাই, দেখা জীৱবিলাকৰ ওপৰত প্ৰেম ভাৱ যেতিয়ালৈকে অহা নাই, তেতিয়ালৈকে ভক্তিও কিছু আহিব বাকী থাকে। সেইকাৰণে কৈছে প্ৰসন্ন বদনস্বৰ অৰুণ নয়ন। সেই ভগৱন্ত পুৰুষৰ প্ৰসন্ন বদন, ইমান সুন্দৰ। এই বদন মানে মুখ, মুখমণ্ডলখন চাই থাকে। অৰুণ নয়ন, পদুম ফুলৰ কলিটোৰ দৰে চকুহাল চাই থাকিব। মুখ্য আদি কৰি তিন্ন সম নগণয়। মুক্তিটো তিন্নৰ সমান নগণে। মানে যেনেকুৱাকে বোন এডাল আমি বাঞ্ছা কৰোঁ নেকি? বোনডাল কিবা বস্তু বুলি ভাবো নেকি? বোনডাল আমিতো বস্তু বুলি নাভাবো। কিমান বোন পৰি আছে, কোনোবাই লৈ যায় নেকি বোনডাল লাগে বুলি? নাযায়। তেনেকুৱা আমি মানে ভকতে কি মুক্তিও বাঞ্ছা নকৰে। মুক্তিবোৰ কি কৰে? ককৰ্থনা কৰে। মুক্তি নালাগে। কি? সাধু সংগ ভক্তি। হে ৰাম মোৰ মনোহৰ হাস্য সুন্দৰ আলয়, তা সম্বাৰ মন প্ৰাণ টানিয়া নয়, এতেকে মুখ্যক যদি ইচ্ছা নকৰয়, প্ৰভু পুনু ভকতিয়ে তাক মিলাবয়। যদি কোনোবাই মুক্তিও বাঞ্ছা নকৰে, কিন্তু ভক্তিয়ে কিন্তু তেওঁক তাতেই আনি পেলাব। যদি কোনোবাই মুক্তি বাঞ্ছা নকৰে, ভক্তিয়ে আকৌ তেওঁক কি কৰিব? সেইপিনে লৈ আহিব। মুক্তি খুজিব নালাগে প্ৰভু। কিন্তু শাস্ত্ৰত দুটা কথা হয়, যিয়ে মুক্তি লাগে লাগে কৰে কিন্তু তেওঁক মুক্তি নিদিয়ে, যিয়ে মুক্তি নালাগে বুলি কয় তেওঁৰ ওচৰতে মুক্তিটো যায়। এইটো কথা। মুক্তি নালাগে কি লাগে? মুক্তি নালাগে মানে কি? তেওঁক ভকতৰ সংগ লাগিব, আৰু ভকতৰ সংগ পালে তেওঁৰ মুক্তি এনেই হ'ব। এনেই হ'ব। গতিকে মুক্তিটো কি কৰিব নালাগে? মানে দিয়ক দিয়ক কৰি বাঞ্ছা কৰি থাকিব নালাগে। নিজে নিজেই আহি যাব। যেনেকুৱাকে মানুহে বেমাৰ হওক হওক বুলি খুজিব নালাগে, বেমাৰ নহওক বুলি ভাবিলেও বেমাৰ হৈ যায়, ঠিক তেনেকুৱাকে মুক্তি বাঞ্ছা নকৰিলেও মুক্তি ভকতে পায়েই। ভকতে ভকতৰ পিছপিনে 5 প্ৰকাৰৰ মুক্তি ঘূৰি থাকে, কিন্তু ভকতে মুক্তিও কি নকৰে? বাঞ্ছা নকৰে। গতিকে সেইকাৰণে মুক্তি লাগে বুলি কৰি হাবাথুৰি খাব। এৰা মুভিটা গুচিলে আনো বিভূতি যাওঁ তে কম, হেৰা ভকতৰ পাছে পাছে ফুৰয়া প্ৰত্যেক,
জৈদ্য পিতা খম্বে তাক স্পৃহান কৌৰয় প্ৰভু কোনো তাক ভকতিয়ে মিলাৱয়। গতিকে ভকতৰ পাছে পাছে বিভিন্ন বিভূতিবিলাক ঘূৰি ফুৰে। সেইকাৰণে ভকত যি ঠাইত আহে সেই ঠাইত গংগা গয়া কাশী বৃন্দাবন সমস্ত তীৰ্থ আহি সেই ঠাইতে পৰেহি। প্ৰকৃত ভকত দেই। এনে ভ মানে ভোজ খোৱা, ক মানে কটকি আছে বিচাৰি ফুৰা, ত মানে তালি টোপোলা বান্ধা, এনেকুৱা ভকত জাতৰ কথা মই কোৱা নাই। বোলে মই ভোজ হোৱাৰ পৰত ঠিক ভোজটো হ'ল নে তেতিয়া আহিব আৰু ঠিক গাজিকেইটা দিলে নে প্ৰসাদখিনি দিলে নে এইখিনি সময়ত আহিব, এইটো নহয়। ভ শব্দে ভৱ বিমোচন, ভৱ সংসাৰখনৰ পৰা কেনেকে মোচন পাব পাৰি। ক শব্দে কেৱল কৃষ্ণৰ ভগৱতী, ত শব্দে তৰ্ণৰ উপায় হৰণ। যিয়ে এই তিনিটা মাৰ্গত আছে, এইজন ভকত যি ঠাইত প্ৰৱৰ্তন কৰে সেই ঠাইত গংগা গয়া কাশী বৃন্দাবন সমস্ত তীৰ্থ আহি লগ হয়। যেনেদৰে মুখ্যমন্ত্ৰী আহিলে ইয়াতে MLA কিবা কিবি কাৰো মাতিব নালাগে, নিজে নিজে আহিব, সম্বোধনাও দিব নালাগে আৰু নিজে নিজে আহি এনেই বহি থাকিব। ইয়াৰ VDP চেয়াৰমেন কিবা কিবি একো মাতিব নালাগে, নিজে নিজে আহিব। ঠিক তেনেকুৱা যেতিয়া নেকি ঈশ্বৰ পুৰুষ আহিব, ভকত আহিব, গুৰুদেৱ নাম ভকত চাৰি বস্তু এক। যিজন গুৰু সেইজনে দেৱ, সেইজনে ভকত, সেই নাম বস্তু। গতিকে সেইকাৰণে এই চাৰিজনৰ ভিতৰত যদি এজনক দেখা যায় তাতেই পুণ্য নিহিত হৈ আছে। গতিকে সেইকাৰণে গুৰুদেৱ নাম ভকতৰ ভিতৰত যদি পদাৰ্পণ কৰে তেতিয়াহ'লে সেই ঠাইতে কি হৈ যায়, কাশী গয়া বৃন্দাবন চব মানে সেই ঠাইত আহে। সেইকাৰণে ভগৱান বিষ্ণুক এবাৰ নাৰদে সুধিছিলে, বোলে ভগৱান আপুনি ক'ত থাকে? মানে ভগৱানে কৈছে, নাহং তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়ে নাশম মদ ভক্তং যত্ত গায়ন্তি তত্ত তিষ্ঠামি নাৰদ। এই নাৰদ, মোৰ ভক্তসকলে য'ত মোৰ গুণানুকীৰ্তন কৰে মই ততেই থাকো। মহাপুৰুষে কৈছে, হে নাৰদ বিষ্ণু আচন্ত কৈ বৈকুণ্ঠ তুমি নথাকুৰয় যোগীৰ হিয়ায়েৰি সমুদায়ী থাকো ভকতৰ কীৰ্তন চাই যাদৱ মাধৱ গৰুৰ কেতু ভকতৰ ভয় ভঞ্জন হেতু। নাৰদত বিষ্ণু আচন্ত কয়, নাৰদৰ আগত বিষ্ণুৱে কৈ আছে, বোলে মই বৈকুণ্ঠটো নথাকুৰয়, যোগীৰ হিয়াৰী সমুদায়, ডাঙৰ ডাঙৰ সাধু তপস্বী তেওঁলোকৰ লগতো মই এনেকে নাথাকো। ক'ত থাকো? য'ত মোৰ ভক্তসকলে আজিৰ দৰে গুণানুকীৰ্তন কৰে মই ততেই থাকো। গতিকে আজিৰ যি অনুষ্ঠান, সেইকাৰণে এই অনুষ্ঠানত আহিলে, ভাগৱত অনুষ্ঠানত আহিলে আমি সদায় সেইকাৰণে সাৱধান হৈ থাকিব লাগে, সাৱধান হৈ শুনিব লাগে। কাৰণ ভগৱন্ত পুৰুষ বিৰাজমান হৈ থাকে। সেইকাৰণে পাৰিলে আগেৰে যেনেকে সেনেকে অহা যোৱা কৰিব নালাগে। কাৰণ ভগৱন্ত পুৰুষক যেতিয়া স্মৰণ কৰা যায় লগে লগে এই ঠাইত মানে 6 জন ভকত 12 জন বৈষ্ণৱ আহি ইয়াতে থিতাপি লয়। গতিকে ভকত বৈষ্ণৱসকলে থিতাপি লোৱা ঠাইত আগেৰে যেনেকে সেনেকে পাৰ হ'ব নালাগে। পাৰিলে ভাগৱত অনুষ্ঠানবিলাকত আগত এখন কাপোৰ দি তাতে ধুনীয়াকৈ ফুল কেইটামান দি থ'ব লাগে। এনেকৈ কিছুমান হেৰি থাকে, পাৰিলে সেনেকুৱাকৈ দি থ'ব লাগে। তাৰমানে আগেৰে অহা যোৱা কৰিব যেনেকৈ সেনেকৈ নালাগে। কাৰণ আগত কি হৈ থাকে, ভকত বৈষ্ণৱসকল তাতে বহি থাকে, সেইটো অদৃশ্য হৈ বহি থাকে। সেইটো কৈছে। হে ৰাম কবিতা গুচিলে আনু বিভূতি যতে কম, ভকতৰ পাছে পাছে ফুৰয় প্ৰত্যেকম, জৈত পিতে খম্বে তাপস বিহান কৰয়, প্ৰভু পুনু পুনু তাপম ভকতিয়ে মিলাৱয়। যদিও কোনোবাই মুক্তি বাঞ্ছা নকৰে তথাপি কি কৰে, মানে ভকতি মিলিবই, তেওঁ ভকতি মিলিবই। যদিও কোনোবাই মুক্তি বাঞ্ছা নকৰে, তেওঁ যদি কিবা কাৰণত মৰিও যাব লগা হয়, এই দেহা যদি এৰিও যাব লগা হয়, আধাতে ভক্তি কৰিব আছিল বহুত, ভক্তি কৰিব নোৱাৰাকৈ যদি আধাতে মৰিও যাব লগা হয়, অহা জন্মত তেওঁ খুব ভাল এখন ভক্তিবান ঘৰত জন্মগ্ৰহণ কৰিব। এতিয়া আমাৰ কি, আমি এনেকুৱা এটা দুৰ্বল শ্ৰেণীত জন্মগ্ৰহণ কৰি আছো। আমাক ভক্তিৰ কথা শিকাবৰ কাৰণে কোনো এজন নাই, তুমি এনেকৈ কৰাচোন বুলি ক'বৰ কাৰণে কোনো নাই। আমি এনেকুৱা পিছপৰা অঞ্চলত জন্মগ্ৰহণ কৰি আছো।
বোলে তুমি এনেকে কৰাচোন বুলি লৈ যাবৰ কাৰণে মানুহেই নাই। ভালকে এটা জ্ঞান দিয়া আমাৰ মানুহৰ অভাৱ। আমি ইমান পিছপৰা ঠাইত জন্মগ্ৰহণ কৰিছোঁ ভক্তিৰ ক্ষেত্ৰত। আমি কেতিয়াবা ভাবিলে দুখ লাগে এইবিলাক কথা, যে আমাক কোনেও মানে ভালকে এটা শিকোৱা বুজোৱা, বোলে তুমি এনেকে কৰাচোন ভক্তিৰ দিশত, পাৰিলে দৰকাৰ হ'লে পিছফালৰ পৰা কেনেকে ভুল চাচিব পাৰি, এইটোত মানুহৰ খুব মানে টেলেণ্টটো খুব তাতে জড়িত হৈ আছে। কিন্তু কেনেকে পাৰি অলপ ভক্তিৰ দিশত আমি আগুৱাই যাব লাগে, এই দিশত কিন্তু গুৰুত্ব নাই। এনেকুৱা দুৰ্ভগীয়া অঞ্চলত আমি আছো। আমাৰ অঞ্চলত এখন ভাল সত্ৰ নাই, জাক জমকীয়া ভাল এখন নামঘৰ নাই, য'ত নেকি গুৰু এখন সিংহাসন আছে, য'ত পুৱা সন্ধিয়া গুণমালা হয়, কীৰ্তন হয়, প্ৰসংগ হয়, নাই। আপোনালোকৰ এইপিনৰ কথা নাজানো, আমাৰ পিনেতো একোৱেই নাই। গতিকে সেইকাৰণে আমি যে এনেকুৱা অঞ্চলত জন্মগ্ৰহণ কৰিছো, যদি ভকতি কৰিব পাৰো ঠিকমতে, অহা জনমত কি কৰিব, ভগৱন্ত পুৰুষে নিজে কৈছে, অহা জনমত তুমি ভাল এটা পৰিয়ালত ভক্তিবান, কুলবান, ধনবান তেনেকুৱা এটা পৰিয়ালত জন্মগ্ৰহণ কৰিবা। আৰু যদি তুমি এইবিলাক ব্যৱহাৰ কৰিব নোৱাৰিলা, তেতিয়াহ'লে তুমি যিমানেই চেষ্টা নকৰা, তুমি এই ক্ষেত্ৰত তুমি আগুৱাই যাব নোৱাৰিবা। ভগৱন্ত পুৰুষে কৃপা কৰিলে তুমি এক জনম নহয় 2 জনমত তুমি পাবাই পাবা, ধাম পাবাই পাবা, নোপোৱাৰ কোনো কথা নাই। কিন্তু তেওঁৰ কৃপা লাগিব। আৰু সেইটোৰ কাৰণে আমি সদায় চিন্তা কৰিব লাগে। আমাক যিহেতু কোনেও আগুৱাই নিদিয়ে, আমি সদায় ঈশ্বৰকেই বন্ধু বুলি ল'ব লাগে। হে ভগৱান, তুমি কৃপা নকৰিলে আৰু কৰোতা নাই, এইবুলি আমি ঈশ্বৰৰ ওচৰত ল'ব লাগে। হে ৰাম, স্বৰ্গাদি লোকৰ সম বৈকুণ্ঠ নহয়ম, তাত মোৰ ভক্ত হব আনন্দে থাকয়ম, যারা সর্বভাবে মুকম ভজি আয়া স্বয়ং, কালো চক্রেতা সম্বাক নাখান কৌৰয়ম। স্বৰ্গাদি লোকৰ সম বৈকুণ্ঠ নহয় বুলি কৈছে। স্বৰ্গনো কি, এই দেখাই পায় ইয়াৰ পৰা স্বৰ্গ বেছি নহয়। স্বৰ্গনো কি, স্বৰ্গত যাব পাৰিব। এতিয়া আমাৰ কিছুমানে চিঠিবিলাকত নাম কেনেকে দিয়ে, মৃতকৰ চিঠিবিলাকত নাম স্বৰ্গীয় অমুক, কিন্তু ভকতে স্বৰ্গ কিবা নকৰে, স্বৰ্গৰ কিবাই নকৰে, বাঞ্ছাই নকৰে। তেওঁ পালে বৈকুণ্ঠই পাব, কিন্তু স্বৰ্গৰ পৰা সহনি আছে। মানুহে বিভিন্ন প্ৰকাৰে তেনেকুৱাকে কিবা কৰি, যজ্ঞ কৰি, তপস্যা কৰি স্বৰ্গ পাব পাৰে, কিন্তু বৈকুণ্ঠ পাব নোৱাৰে। যজ্ঞ কৰি, তপস্যা কৰি নিজৰ বুদ্ধি খটুৱাই কিন্তু তেওঁ কেতিয়াও বৈকুণ্ঠ পাব নোৱাৰে। মানুহে বৈকুণ্ঠ প্ৰাপ্তি বা ভগৱত ভক্তি কেনেকে প্ৰাপ্ত হ'ব, যেতিয়া নেকি তেওঁ একো নাই বুলি মানে 2 বাহু ঊৰ্ধ্ব বাহু কৰি যেতিয়া নেকি ভক্তি কৰিব, ঊৰ্ধ্ব বাহু কৰি ভক্তি কৰিব লাগিব। বোলে মোৰ একো নাই। দ্ৰৌপদীয়ে কেনেকে ঈশ্বৰক পালে, যেতিয়া নেকি দ্ৰৌপদীয়ে বস্ত্ৰ হৰণৰ সময়ত 2 বাহু তুলি দিছিলে। এখন হাতেৰে যেতিয়া দ্ৰৌপদী ধৰি এখন হাতেৰে এনেকে মাতি আছে, পোৱা নাই। যেতিয়া দ্ৰৌপদীয়ে 2খন হাত তুলি দিলে, ঈশ্বৰক পালে। সেইকাৰণে আমি 2 হাত তুলি ঈশ্বৰক কি কৰিব লাগে, সাৰেণ্ডাৰ, তাৰমানে সাৰেণ্ডাৰ, আত্মসমৰ্পণ। যেতিয়া কোনোবা এজন উগ্ৰপন্থীক যেতিয়া নেকি এনেকে মানে মাৰিব আহে, অপৰাধীক যেতিয়া কোনোবা এজন আৰ্মি পুলিচে মাৰিব আহে, বা তেওঁ যদি জীয়াই আছে, লগে লগে হাত 2খন দাঙি দিব লাগিব, সাৰেণ্ডাৰ। যদি জেপৰ হাত কেইখন ভৰাই থাকে, তাতে বা কি লৈ আছে। গতিকে আমিও ঠিক তেনেকুৱা ভকতক দেখিলে, ঈশ্বৰক দেখিলে 2 হাত তুলি কৃষ্ণ ৰাম বুলিব লাগে। হাত কেইখন মুঠা মাৰি ধৰি থাকিলে একো নহ'ব। সেইকাৰণে এটা কীৰ্তনত গায়, হে গোবিন্দ বলিয়ে দুবাহু তুলিয়ে, নাচিয়ে বাগিয়ে হরে পাগল। গোবিন্দ বলিয়ে দুবাহু তুলিয়ে, নাচিয়ে বাগিয়ে হরে পাগল। হরি হরি বল, হরি হরি বল, নাচিয়ে বাগিয়ে হরে পাগল। নাচি বাগি কি হোৱা, পাগল হোৱা। ক'ত? গোবিন্দ নাম লৈ পাগল হোৱা। এইটো বাংলা কীৰ্তন, খুব ভাল লাগে এইটো। গোবিন্দ বলিয়ে দুবাহু তুলিয়ে, নাচিয়ে বাগিয়ে হরে পাগল। এক পাগল হইল ভোলা মহেশ্বর, শ্মশানে মশানে নাম জপে অবিৰাম। এটা পাগল হ'ল ভোলা মহেশ্বৰ, শ্মশানে মশানে তেওঁ কেৱল ঈশ্বৰৰ নামেই জপ কৰি থাকে। কিন্তু সেইজন শিৱৰ নামত এতিয়া শিৱৰাত্ৰি পালন কৰিব যায়, ভাঙে ঘুটাই শিৱৰাত্ৰি পালন কৰে, এইটো কিন্তু নহয়। শিৱ দেৱাদিদেৱ মহাদেৱ শিৱ হ'ল ঈশ্বৰৰ প্ৰথমজন বৈষ্ণৱ। তেওঁ কেতিয়াও অকল ভাং ঘুটা খাই নাথাকে।
এইবিলাক বহুত কথা আজি সময়ো নাই আৰু অকণমান সময় আছো নিশ্চয় সময় হৈছে প্ৰভুসকল নিশ্চয় গৃহস্থৰ পিনৰ সময় হৈছে মই সেইকাৰণে সময় আনি আছো আৰু বেছি নাই আৰু 8 লাইন মান আছে বেছি নাই এইখিনি হেৰি কৰিলে হ'ব দেৱাদিদেৱ মহাদেৱ শিৱ হ'ল ঈশ্বৰৰ প্ৰথমজন বৈষ্ণৱ আৰু ঈশ্বৰৰ প্ৰথমজন বৈষ্ণৱ দেৱাদিদেৱ মহাদেৱ শিৱই কি কৰে তেওঁ অনবৰত ৰাম নাম জপ কৰি থাকে সেইকাৰণে দেৱাদিদেৱ মহাদেৱ শিৱৰ আন এটা নাম হ'ল ৰামেশ্বৰম ৰামকে ঈশ্বৰ বুলি মানে সেইকাৰণে তেওঁৰ আন এটা নাম হ'ল ৰামেশ্বৰম শিৱ তেওঁ যদি কেৱল যদি ভাং আৰু ভূটাৰ গীত দি থকা যায় তেতিয়া নহ'ব গাঞ্জাৰ চিৰল পাত এইবিলাক নহয় কেৱল এইবিলাক কেৱল আৰু এটা বলবম বুলি ওলাইছে কেৱল গুপ গুপাই ডেন্স মাৰি ঘূৰি ফুৰিব নৃত্য কৰি কিহৰ এইবিলাক ক'ত লিখা আছে নে শিৱ পুৰাণত লিখা আছে নে ক'ত লিখা আছে এইবিলাক কথা এনেকে কৰিবৰ কাৰণে তুমি গুপ গুপাই ডেন্স মাৰি ফুৰিবা তোমাৰ মুখত এটা শ্লোক মনত নাই ইমান সুন্দৰ শ্লোক আছে ৰাৱণে লিখিছে জতাস্তবি গলজ্জল প্ৰবাহ পাবিতস্থলে গলে বলম বিতম ভুজঙ্গ তুঙ্গ মালিকম দমদ্দমদ্দমদ্দমন্নিনাদবদ্দমার্বয়ম শকার চন্দ্রতাণ্ডবম তনুহুতুনা শিবম যতঃকতাহ সম্ভ্রমণ ভ্রমণ নিলিম্প নির্ঝরি বিলুল বিশিবল্লরি বিরাজমান মুদ্ধনি ধকট 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 জলল্লাত পত্র পাবকে কিশোর চন্দ্রশেখরের অধিপতিক্ষণম মম নাই এইবিলাকত কিন্তু তেওঁলোকৰ মনত নাই ক'ত মনত আছে কেৱল ভাং খাব লাগে ঘুটা খাব লাগে আমাৰ শিৱ কেৱল ভাং আৰু ঘুটা খাই ফুৰা শিৱ নহয় ঈশ্বৰৰ প্ৰথমজন বৈষ্ণৱ কিমান সুন্দৰ শিৱ স্তুত আছে এইবিলাক মাতিব লাগে তেনেকৈ কৰক তেনেকৈ কৰিলেহে পাব যদি কোনোবাই যদি শিৱ ভজনা কৰে তেনেকৈ কৰক যদি কেৱল ঘুটা ভাং মদ খাই তেনেকুৱাকৈ যদি কৰে শিৱই কিন্তু কি কৰিছিলে হনুমান হৈ আকৌ সেই ৰাৱণক ধ্বংস কৰিছিলে হয়নে হনুমানৰ অৱতাৰ কোন হনুমান কাৰ অৱতাৰ শিৱৰ অৱতাৰ শিৱৰ এটা বাস্তৱ অৱতাৰ আজিও জীয়াই আছে হনুমান 4 যুগে অমৰ সেই শিৱৰ ভক্ত কোন আছিলে ৰাৱণ কাৰ নাতি পুলস্ত্য মুনি নাতি অসংখ্য জ্ঞান কিন্তু জ্ঞানটো ফোপলা স্বৰূপ আজি তেনেকুৱাকৈ আমি সংবাদ মাধ্যমত দেখা পাই থাকো অনেক জ্ঞানৰ মানুহ জ্ঞানৰ কথা কয় কিন্তু সেইবিলাকৰ ফোপলা স্বৰূপ কি আছে অনেক জ্ঞানী বুলি কথা কৈ আছে পিছত যাই ধৰা খালে ঘুষ খোৱা জীৱনত ইমান ধুনীয়াকৈ তুমি এটা চাকৰি পাইছা দুটামান টকাৰ কাৰণে তুমি ঘুষ খাই ধৰা পৰিলা ইয়াতকৈ আৰু কি আছে তোমাৰ ইমান ভগৱানে কৃপা কৰি তোমাক দিছে এনেকুৱা বিভিন্ন প্ৰকাৰৰ এইবিলাক যে কথাবিলাক আহি থাকে এইবিলাক হ'ল দুৰ্ভাগ্য গতিকে সেইকাৰণে প্ৰভুসকল এই যে দেৱাদিদেৱ মহাদেৱ শিৱ তেওঁ কি ৰাৱণক কি কৰিলে যেতিয়া নেকি সীতাৰ হাতত ধৰিলে ৰাৱণে যেতিয়া সীতাৰ হাতত ধৰিলে লগে লগে কি কৰিলে সেই শিৱই হনুমানৰ ৰূপ ধৰি লংকা জ্বলাই চাৰখাৰ কৰি দিলে সেই হনুমানৰ সহায়তে ৰাৱণ বধ হ'ল হয়নে গতিকে সেইকাৰণে এইবিলাক কি শিৱ বুজিব পাৰিব কিন্তু শিৱই কিন্তু যিদিনালৈকে আপুনি শিৱৰ বিৰোধী কাম কৰিব সেইদিনা কিন্তু সেই শিৱই হনুমানৰ ৰূপ লৈ ধ্বংস কৰিব ইমান সুন্দৰ আছে কৰ্পূৰ গৌৰম কৰুণাৱতাৰম সংসাৰ সাৰম ভুজগেন্দ্ৰহাৰম সদা বসন্তম হৃদয়ারবিন্দে ভবম ভবানী সহিতম নমামি ভবম ভবানী সহিতম নমামি গতিকে এনেকুৱা ধৰণৰ ইমান সুন্দৰ শ্লোক থকাৰ পিছতো এনেকুৱা বহুত শ্লোক আছে তাৰ পিছতো কি কৰে মানুহে কেৱল ভূতা আৰু ভাঙত জড়িত থাকে সেনেকুৱা শিৱ নহয় শিৱ তত্ত্বটো বৰ বেলেগ বস্তু যেতিয়া নেকি সৃষ্টিত হাহাকাৰ লাগিছে দেৱতা আৰু অসুৰৰ মাজত সাগৰ মন্থন হৈছিলে বাসুকী নাগৰ পৰা যেতিয়া হলাহল বিষ ওলাইছিলে সেই বিষবিলাক খাবলৈ যেতিয়া কোনো নাছিলে জগতৰ কল্যাণ হওক মোৰে যি হয় হওক এইবুলি দেৱাদিদেৱ শিৱই কি কৰিছিলে কণ্ঠত পান কৰিছিলে এইখিনিতে ৰাখি থৈছিলে ইয়াৰ পিছত যাব দিয়া নাছিলে সেইকাৰণে কণ্ঠটো নীলা পৰি গৈছিলে যাৰ কাৰণে তেওঁৰ নাম হ'ল নীলকণ্ঠ সেইকাৰণে গতিকে সেইজন শিৱক যদি কোনোবাই যদি তেনেকুৱাকৈ যদি ভাবে বোলে এওঁ ভাঙে খাই থাকে তেতিয়া সেইটো নহয় তেওঁ বিষ পান কৰিছিল কেতিয়া সৃষ্টিৰ ৰক্ষাৰ কাৰণে ঠিক আছে তুমি যদি তেনেকুৱাকৈ যদি ভাং খাব পাৰিছা তুমি বিহু পান কৰিছিল শিৱই বিহু পান কৰা শিৱইতো বিহু পান কৰিছিলে হলাহল বিষ
তুমি হলাহল বিষটো এতিয়া ক'ত পাবা, অন্ততঃ তুমি কিবা ফেনাইল চেনাইল য'ত আছে সেই শিৱ তত্ত্বটোৱে যেনেকুৱাকে দেৱাদিদেৱ মহাদেৱ শিৱই জগতৰ কল্যাণ হওক মোৰে জীৱ হওক বুলি লৈছিলে, আমাৰো মানুহবিলাকৰ কিছুমান দেউতাকে বোলে মই দৰকাৰ হ'লে চিঙা চেণ্ডেল পিন্ধি থাকোঁ, মোৰ কিন্তু ল'ৰাটোৱে ভালকৈ কলেজত যাওক, এই বুলি কি কৰিছে, ভালকৈ চেণ্ডেলযোৰ আনি দিছে, জোতা আনি দিছে, দৰকাৰ হ'লে নিজেই নিপিন্ধে। এইটো হ'ল শিৱ তত্ত্ব। তাৰমানে ঘৰখন সুখত থাকক, তেওঁ দৰকাৰ হ'লে দিনে ৰাতি হাজিৰা কৰি ফুৰিব, কিন্তু ঘৰখন সুখত থাকক। এইটো হ'ল শিৱ তত্ত্ব। কোনোবা এজন মাকে একদম ৰাতিপুৱাৰ পৰা উঠি ঠাণ্ডাতে হওক গৰমতে হওক একদম ৰাতিপুৱাৰ পৰা সোমাই ভাত ৰন্ধা বঢ়াত ব্যস্ত হৈ আছে, পৰিয়ালটোৱে সুখত থাকক বুলি। এই হ'ল শিৱ তত্ত্ব। তাৰমানে মানে ঘৰখন ভালে থাকক, ময়ে যাতে অলপ কষ্ট পালো। কিছুমান এনেকুৱা ল'ৰা ছোৱালী আছে ঘৰৰ বাহিৰত গৈ কাম কৰি আছে, দিনে ৰাতি কাম কৰি আছে, কোম্পানীবিলাকত গৈ বা চাকৰিতে গৈ কাম কৰি আছে, দিনে ৰাতি প্ৰচুৰ মানে কষ্ট কৰিছে। কিয়? ঘৰখন যাতে ভালে থাকক, যাতে ঘৰখনৰ মুখত হাঁহি বিৰিঙাব পাৰে। তেওঁতো খাই ফুৰিব পাৰে য'তে ত'তে, কিন্তু ঘৰখন যাতে সুখত থাকক এই বুলি। এই হ'ল শিৱ তত্ত্ব। কিন্তু তাকে নাজানে যদি শিৱ তত্ত্ব বুলি পেলাই যদি কোনোবাই ভাং গোটা খাই থাকে, এইটো কিন্তু শিৱ তত্ত্বৰ সম্পূৰ্ণ বিৰোধী। সেইকাৰণে প্ৰভুসকল ইয়াৰ পৰা মই এই শিৱ তত্ত্বৰ কথাখিনি ৰাখিলোঁ। যদ্যপি তেখম্বে তাকো স্পৃহা নকৰয়, প্ৰভু কোনো তাকো ভকতি মিৰয়। যদিও কোনোবাই স্পৃহা নকৰে, যদিও কোনোবাই বাঞ্ছা নকৰে, মুক্তি তথাপি তেওঁ মানে এইটো মানে ক'ত পাব? বৈকুণ্ঠ স্থান পাব, ভক্তিৰ দ্বাৰা পাব। স্বৰ্গাদী লোকৰ সমান বৈকুণ্ঠ নহয়, স্বৰ্গৰ সমান বৈকুণ্ঠখন নহয়। তাতো মোৰ ভক্ত হবে আনন্দ থাকে, মোৰ ভক্ত হবে ইয়াতে আনন্দত থাকে। এৰাম ইহ পৰলোকে সুখ ভাৰ্যাপুত্ৰ ছয়, ভাৰ্যাপুত্ৰ ছয়। ইহলোক আৰু পৰলোকত কি মানুহে ভাৰ্যাপুত্ৰক লৈ পেলাই সুখত কৰি আছে, সুখ বুলি লৈ আছে। ভাৰ্যা আৰু পুত্ৰক লৈ বোলে মোৰ ভাৰ্যাৰ লগত ভালকে আছো, পুত্ৰই মোক খুৱাব, এনেকে সুখ বুলি ভাবি আছে। সমস্তকে এৰি যিটো মোহক ভজয়, যিয়ে নেকি সমস্তকে এৰি মোকেই ভজনা কৰে, এই সমস্ত ভাৰ্যা পুত্ৰৰ সুখ বিলাকটো থাকিব, কিন্তু ভিতৰৰ পৰা কি হ'ব লাগিব? ভিতৰৰ পৰা ভক্তিৰ লগত যুক্ত হ'ব লাগিব, ঈশ্বৰৰ লগত যুক্ত হ'ব লাগিব। বাহিৰত অনেক দেখক প্ৰভুসকল, অনেক সম্বন্ধবিলাক অনেক দেখুৱাই থাকক, মোৰ ল'ৰা ছোৱালী তিৰোতা, এই বহুত কিবা কিবি দেখুৱাই থাকক সম্বন্ধবিলাক, কিন্তু ভিতৰৰ পৰা এইটো সঁচা বুলি নল'ব। এইখন নাটক, আজি এনেকা আছো, কালি কি হয় কোনেও ক'ব নোৱাৰো, এই বুলি সদায় এইটো ল'ব লাগে। তাসংবাক মৃত্যু সদাচিটো নাহেকে নিষ্ঠাৰ। গতিকে যিয়ে নেকি এনেদৰে সংসাৰত থাকিও মানে ভগৱানৰ লগত যুক্ত হৈ থাকিব পাৰে, কৈছে তেওঁক মই মৃত্যুৰ পৰা পাৰ কৰি দিব পাৰোঁ। সংসাৰৰ নামৰ যিটো সমুদ্ৰ আছে, এই সমুদ্ৰ গো খোজ সমান তাৰে বুলি কৈছে। গৰুৰ খোজটো যিমান সিমানত তাৰিব পাৰি, এই বুলি কৈছে। তাৰমানে কি কৈছে? হাতীৰ খোজেই যিমান হ'ল সকলোতকৈ ডাঙৰ খোজ, ইয়াতকৈ আৰু ডাঙৰ খোজ নাই, ইয়াতকৈ মানে বেছি চিন হোৱা নাই। কৈছে হাতীৰ খোজত সমস্ত খোজেই লুকায়, কিন্তু ভগৱানে যদি আপোনাক মোক কৃপা কৰে, কৈছে গো খোজ সমানত তাৰে, গৰুৰ খোজটোৰ সমান কি কৰিব পাৰে? তাৰিব পাৰে। জীৱনত বহুত বাধা বিঘিনি আহিব লগা আছে, কিবা অকণমানতে কাটি পেলাই থৈ দিব পাৰিব, ভগৱানে এইটো কৰি দিব পাৰে।